উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ জিলাত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ দুগৰাকী কিশোৰীৰ মৃতদেহ। দুগৰাকী বান্ধৱী আমৰ বাগিচাত এডাল গছত এখন উৰণিৰে ওলমি থকা অৱস্থাতে উদ্ধাৰ হৈছিল মৃতদেহ দুটা। উক্ত দুই কিশোৰীয়ে সোমবাৰে নিশা পৰিয়ালৰ সৈতে জন্মাষ্টমীৰ কাৰ্যসূচী চাবলৈ ওলাই গৈছিল আৰু সেই অনুষ্ঠানস্থলীৰ পৰা 150 মিটাৰ দূৰতে উদ্ধাৰ হৈছিল মৃতদেহ। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানিব পৰা গৈছে যে গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা কিশোৰী দুগৰাকী শ্বাসৰুদ্ধ হোৱাৰ ফলত মৃত্যু হয়। কিন্তু পৰিয়ালৰ লোকে দাবী কৰে যে এই ঘটনা এক হত্যাকাণ্ড। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।